মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ২য় শ্ৰেণীৰ আপোন পাঠৰ 10 নম্বৰ পাঠটিৰ শেষৰ অংশটি তোমালোকলৈ লৈ আহিছোঁ। আহাচোন আজি আমি কোনখন আলোচনা কৰিম তাকে কওঁ। ইতিমধ্যে বামুণীয়ে কি কৰিলে, নেউলৰ গালৈ পানীৰ কলহটো মাৰি পঠালে। তাৰ পাছতে একেলৰে বামুণী গৈ চোতাল পালেগৈ আৰু বামুণীয়ে দেখিলে যে কেঁচুৱাকণৰ ওচৰতে সাপ এডাল পৰি আছে। বামুণী তেতিয়াহে আচল কথাটো বুজিলে যে উলটি নেউলটোৰ ফালে চালে আৰু নেউলটোৱে বৰকৈ আঘাত পালে আৰু দুখতে বেচেৰা নেউলটোৰ চকুলো ওলাই গ'ল আৰু আগপিচ নুগুনি যে উপকাৰী নেউলটোক জগৰীয়া বুলি ভাবি বামুণীয়ে ডাঙৰ ভুল কৰিছিল। কথাটো অনুভৱ কৰি বামুণীৰো চকুলো ওলাই গৈছিল। আমি যিকোনো এটা কথাত সিদ্ধান্ত লোৱাৰ আগত আমি সদায় আগপিচ জানি ল'ব লাগে। তাৰ পাছতহে আমি সেই কথাটোৰ ওপৰত আমি সিদ্ধান্ত ল'ব লাগে বা ৰিয়েক্ট কৰিব লাগে। ইতিমধ্যে তোমালোকলৈ ইয়াৰ আগৰ ভিডিঅ'সমূহত পাঠটিৰ এটি অংশ আগবঢ়ালোঁ। আজি শেষৰ অংশটি তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে চাবা। তাৰ পাছতে আছে অৰ্থকেইটা ক্ৰিয়াকলাপৰ। এই অৰ্থকেইটা জানিবলৈ চেষ্টা কৰিবা, দুটাই অৰ্থ দিছে। তাৰ পাছতে আছে পঢ়া আৰু বুজা। এই যুক্তাক্ষৰকেইটা বেলেগ এটা ভিডিঅ'ত তোমালোকক লৈ আগবঢ়াম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।